নমস্কাৰ বন্ধুবৰ্গ আজি মই আপোনালোকক লৈ গৈছোঁ অসম কৃষি বিশ্ববিদ্যালয়লৈ এই বিশ্ববিদ্যালয় 1969 চনত যোৰহাটত প্ৰতিষ্ঠা কৰা হৈছিল ই হৈছে উত্তৰ পূব ভাৰতৰ প্ৰথম কৃষি বিশ্ববিদ্যালয় ইয়াত বিভিন্ন বিষয়ত পঢ়া যায় কৃষি পশুপালন গৃহবিজ্ঞান মাছ পালন হৰ্টিকালচাৰ আৰু সেৰিকালচাৰ ইয়াৰ মূল উদ্দেশ্যই হৈছে অসম আৰু উত্তৰ পূব কৃষকসকলক সহায় কৰা উন্নত বীজ নতুন কৃষি প্ৰযুক্তি আৰু অৰ্গেনিক ফাৰ্মিং আগবঢ়োৱা ইয়াত কৃষি বিজ্ঞান কেন্দ্ৰ আৰু গৱেষণাও আছে বহু ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ পৰা পঢ়ি গৱজব শিক্ষক আৰু নিজৰ ফাৰ্ম আৰম্ভ কৰিছে বন্ধুবৰ্গ যদি আপোনাৰ কৃষিত আগ্ৰহ আছে তেন্তে এই বিশ্ববিদ্যালয়খন আপোনাৰ বাবে উপযোগী ইয়াতে বহুত ৰাস্তা আছে ইটো ৰাস্তাইদি গৈ পেলাই সব ৰাস্তাইদি গৈ একে জেগাতে ওলাবগে পাৰি তাৰপিছতে আমি ভিডিঅ' কৰিলোঁ ফটো ক্লিক কৰিলোঁ তাৰ পৰা ঘৰলৈ আহিলোঁ ৰাস্তাতে ঘৰলৈ যাওঁতেনে দেখিলোঁ বহুত ধুনীয়া বগেনভেলিয়া ফুলৰ মানে গছ তাতে আমি ফটো ক্লিক কৰিলোঁ তাৰ পৰা মোৰ অলপ বজাৰ আছিলে সবজি বজাৰ তাৰ বজাৰ কৰিব গ'লোঁ আপোনালোকক দেখাম ক'ত বজাৰ কৰোঁ বাৰু এদিন মোৰ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব